Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই দৰ্শনাই পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছো। যদিহে আজি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে দেন হেল্ল' মই দৰ্শনা হয় আৰু যদি আজি ভিডিঅ'টো চাই ভাল পায় তেন্তে মোৰ চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ধুনীয়া ধুনীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকিব। আজি ভিডিঅ'টোৰ টপিক হ'ল মোৰ পাটৰ মেখেলা চাদৰৰ কালেকশ্যন। যিহেতু আপোনালোকে সদায় কৈ থাকে যে বা আপোনাৰ মেখেলা চাদৰ কালেকশ্যন দেখাব, পাটৰ মেখেলা চাদৰ কালেকশ্যন দেখাব। তো মই ভাবিলোঁ মোৰ যিখিনি পাটৰ কাপোৰ আছে তাৰে ভিতৰত মই যিকেইযোৰ ভাল পাওঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মইনো কেনেকুৱা কাপোৰ ভাল পাওঁ, কি কালাৰৰ কাপোৰ বেছি ভাল পাওঁ, আজিকালিৰ পাটৰ কাপোৰবোৰৰ ভিতৰত ট্ৰেণ্ডত কি কালাৰ চলিছে, কি ডিজাইন চলিছে, কেনেকুৱা কি চলিছে ট্ৰেণ্ডত, গোটেইবোৰ মই আজি ক'ম। আৰু মইনো ক'ৰ পৰা কাপোৰ কিনো, কিমান দামত কিনিছোঁ আৰু আগতকৈ দামবোৰ কমিছে নে বাঢ়িছে, গোটেইবোৰ কম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো শেষলৈ চাব, কিন্তু তেতিয়াহে আপোনালোকে গম পাব গোটেইখিনি বস্তু। তো বেছি দেৰি নকৰোঁ, ফলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। মই আজি আপোনালোকক মোৰ 4যোৰ পাটৰ কাপোৰৰ কালেকশ্যন দেখুৱাম, যিকেইযোৰ বহুত ট্ৰেণ্ডি হয় আৰু সেই কালাৰকেইটা এতিয়া বহুত ট্ৰেণ্ডত চলি আছে আৰু ডিজাইনবোৰো নতুন নতুন হয়। তো আপোনালোকে চাওকচোন, আপোনালোকে বা কেনেকুৱা পায়। যদিহে ভাল লাগে কমেণ্ট কৰিব কিন্তু নাপাহৰিব। তো বলক এতিয়া কাপোৰকেইযোৰ চাই লওঁ। এতিয়া কাপোৰকেইযোৰ দেখাওঁ আৰু প্ৰথমতে কি দেখাম, যিহেতু পিংক পিন্ধিছোঁ পিংকৰ পৰাই ষ্টাৰ্ট কৰোঁ। এতিয়া দেখাম এযোৰ পিংক কাপোৰ। এইযোৰ বিৰাটে বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু এইযোৰ হয় কেঁচা পাট। ইয়াতে খিংখাপ ডিজাইন আছে, মই মেলি দেখাইছোঁ কাপোৰযোৰ। চাওক, এইটো খিংখাপ ডিজাইন আছে, গল্ডেনত খিংখাপ আছে আৰু ইয়াৰে ভিতৰত মিনা আছে ব্লু কালাৰৰ। বিৰাটে ধুনীয়া হয় কাপোৰযোৰ আৰু কেৰি কৰিব খুব ইজি হয়, যিহেতু একদম লাইট ৱেইট হয়। আৰু আপোনালোকে জানেই যে মই বেছি হেভি ৱেইটৰ বেছি ৱেইট থকা কাপোৰ মানে ভাল নাপাওঁ, যিহেতু কেৰি কৰিবৰ কাৰণে দিগদাৰ হয়। একদম লাইট ৱেইটৰ কাপোৰ ভাল পাওঁ, য'ত সৰু সৰু ফুল থাকিব, কেৰি কৰিবও ভাল হ'ব। তো এইযোৰটো বিৰাট ধুনীয়া হয়, একদম লাইট ৱেইট আৰু ইয়াত মাজে মাজে এনেদৰে ডট ডট আছে সৰু সৰু, বিৰাট ধুনীয়া হয়। এইটো হট পিংকত হয়, পিন্ধিলে যে খুব ধুনীয়া লাগিব। আৰু ইয়াতে থোপ আছে এনেদৰে, থোপকেইটা গুঠিছোঁ মই গল্ডেন আৰু ব্লু কালাৰেৰে গুঠিছোঁ। আৰু ইয়াৰ পাৰিবোৰো চাওকচোন, আচলত যিখিনি পাৰি আছে চাওকচোন, ইমান সৰু সৰু, বিৰাট ধুনীয়া হয়। আৰু ইয়াতে ছাইডৰ পাৰিটো মই লগোৱা নাই, ইচ্ছা কৰিলে লগাব পাৰি, বাট মই লগোৱা নাই। মোৰ এনেকৈ ভাল লাগিছে, যিহেতু ৱেইটটো কমি আছে আৰু কেৰি কৰিব ভাল হয়, তো সেইকাৰণে মই পাৰিটো লগোৱা নাই। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব কাপোৰযোৰ। আৰু এইযোৰ কাপোৰ মই লৈছোঁ শুৱালকুছিৰ পৰা। মই দোকানখন ঠিক পাহৰিলোঁ ক'ৰ পৰা লৈছিলোঁ, নামটো মনত নাই, কিন্তু মই শুৱালকুছিৰ পৰা লৈছোঁ কাপোৰযোৰ। আৰু এইযোৰত পৰিছে 9,500 টকাত, 9,500। মই স্ক্ৰীণত দি দিছোঁ বাৰু, 9,500 লৈছে। আৰু পিন্ধাৰ পিছত কেনেকুৱা লাগিছে স্ক্ৰীণতো দেখিছেই, ফটোখন দি দিছোঁ মই। আৰু ইয়াৰে মেখেলাখনো ছেম কালাৰৰ হয়, এইখন মেখেলা হয় আৰু সৰু সৰু ব্লু কালাৰৰ মিনা আছে। ইয়াতে আপোনালোকে ধৰিব পাৰিছেনে, এইটো ব্লু কালাৰৰ মিনা আছে আৰু এনেকৈ গল্ডেন এনেকুৱা পাৰি আছে, খুব সৰু সৰু হৈ পাৰিকেইটা, বিৰাট ধুনীয়া। আৰু ব্লাউজটো হ'ল এনেকুৱা, একদম চিম্পল ডিজাইন দিছোঁ, যিহেতু পাটৰ কাপোৰৰ ব্লাউজ হয় তো বেছি ডিজাইনত চিলোৱা নাই। এনেদৰে এটা পাইপিং দিছোঁ মই ইয়াতে, এইটো পাইপিং দি দিছোঁ ডিজাইন কৰি কিনে। আৰু এনেকৈ পাৰিটো ইয়াতে ছাইডত লগাই দিছোঁ। আৰু যিহেতু পাৰিটো গল্ডেন আছে, পাৰিটোত গল্ডেন আছে, তো মই সেইকাৰণে পাইপিংটো গল্ডেনেদি দিছোঁ এনেকৈ। আৰু হাতত এনেদৰে পাৰি লগাই দিছোঁ। আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ কমেণ্ট কৰিব আপোনালোকে। তো এতিয়া নেক্সট কাপোৰযোৰ দেখাওঁ। এতিয়া মই নেক্সট কাপোৰযোৰ দেখাব লৈছোঁ, আৰু নেক্সটযোৰ হ'ল চি গ্ৰীণত, এইযোৰ পাটৰ। চাওকচোন ইমান ধুনীয়া হয় কালাৰটো, যে এই কালাৰটো মই বিৰাট বেছি ভাল পাওঁ, চি গ্ৰীণ। আৰু বিৰাট ট্ৰেণ্ডত চলি আছে আজিকালি, কইনাবোৰে চবেই চি গ্ৰীণেই পিন্ধে কাপোৰবোৰ, চি গ্ৰীণত বেছি চলিছে আৰু কাপোৰ। তো মই বিৰাট ভাল পাওঁ এইটো কালাৰ। আৰু চাওকচোন এনেদৰে সৰু সৰু মগৰ আছে, আৰু এইটো মিনা কৰা আছে, ব্লু ৰাণী পিংক এনেদৰে আছে, আৰু হেৰি আছে গল্ডেন গুণাৰে কাম কৰা আছে। আৰু পাৰিটো খুব সৰু হয়, কেৰি কৰিব ভাল হয়। এইযোৰ মই শুৱালকুছিৰ পৰাই লৈছিলোঁ, বিৰাট ধুনীয়া হয় কাপোৰযোৰ, পুৰা আনকমন হয়, বিৰাট ধুনীয়া। আৰু ইয়াৰে লগৰ মেখেলাখনো মই দেখাইছোঁ বাৰু, মেখেলাখন দেখাই দিছোঁ। এইখন হ'ল মেখেলা,
তলত ব্ৰকেট ডিজাইন আছে মেখেলাখনৰ চাদৰখনতো আছে যোনটো আঁচল হয় আঁচলটোত ব্ৰকেট ডিজাইন আছে ইয়াৰ মেখেলাখনৰ পাৰিটো ব্ৰকেট ডিজাইন আৰু এনেদৰে আছে মগৰ কেইটা আৰু ইয়াৰে ব্লাউজটো মই চিলাইছো এটো ব্লাউজ এটো পুৰা মই নৰ্মেল ডিজাইনত চিলাইছো আৰু হাতখনত এনেদৰে পাৰি দিছো আৰু পাইপিং দি দিছো যেহেতু নৰ্মেল কৈ চিলাইছো একো ডিজাইন দিয়া নাই তো মেখেলা ব্লাউজটো দেখিলে আৰু চাদৰখনটো এইখন দেখিছে আৰু মই ইয়াতে এনেদৰে থুপ গুঠিছো স্কাই ব্লু হট পিংক এনেকা থুপ গুঠি দিছো যিকিটা কাপোৰজোৰত যিকিটা কালাৰ আছে সেই কালাৰ গিটা দিয়ে মই কাপোৰজোৰ বইছো আৰু স্কিনতো দিছোয়ে মোক পিন্ধুতে কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেন্ট কৰি আৰু এইটো কাপোৰৰ দাম হৈছে 11000 টকা 11000 খুব ধুনিয়া লাগিছে আৰু এই ডিজাইনটো ভাল লাগিছে যেটো ভিতৰত মিনা কৰা আছে গোল্ডেনটো ভাল লাগিছে ফুটি উঠিছে বিৰাট ধুনিয়া এতিয়া মই নেক্সট কাপোৰজোৰ দেখাইছো থাৰ্ড কাপোৰজোৰ হল এইজোৰ খুব লাইট কালাৰ হয় ফোকাস হৈছে না বা ক্যামেৰাত চাকচোন ভালকে এটো টুলিপ ডিজাইন আছে পুৰা এনুকা হট পিংকেৰে গোল্ডেনৰ ওপৰত বিৰাট ধুনিয়া লাগিছে মৰম লাগিছে চাকচোন এইখিনি বস্তু বিৰাট ধুনিয়া হয় কালাৰটো খুব লাইট কালাৰ হয় দিনত যেতিয়া কবাত যাও সাগে কাপোৰজোৰ পিনিলে বিৰাট ভাল লাগিব আৰু এইটো মই সিলুৱাই নাই নতুন কাপোৰ হয় আৰু ইয়াৰে মেখেলা আৰু ব্লাউজটো মেখেলাৰ ব্লাউজটো এনেদৰে থৈ দিছো ব্লাউজো সিলুৱা নাই ব্লাউজ আৰু মেখেলা ইয়াতে আছে একে হয় সেম হয় আৰু এখন বিৰাট ধুনিয়া আৰু ইয়াতে এনেকা পাৰিও আছে মই পাৰিটো লগাই লব পাৰিম যেতিয়া সিলাম মই পাৰিটো লগাই লম কাৰণ পাৰিটো লগালে চাগে ভাল লাগিব যেহেতু একদম মিহি পাৰি হয় মই পাৰিকিটা দেখুৱাই দিছো এইটো এইটা পাৰি চাকচোন ইমান মৰম লাগিছে পাৰিকিটা মই এই বস্তুখিনিৰ কাৰণে মানে কাপোৰজোৰ ভাল লাগিছে এই যোনটো ডিজাইন এই টুলিপ ডিজাইন যোনটো হয় এই টুলিপ ডিজাইনটোৰ কাৰণে মই কাপোৰজোৰ ভাল লাগিছে যেটো এই পিংক আছে তো কমেন্ট কৰিব কেনেকুৱা লাগিছে আৰু এইজোৰ মই ফালকুচিৰ পাই লৈছো আৰু এইজোৰ দাম হৈছে 9000 টকা 9000 লৈছে আৰু কেনেকুৱা লাগিছে কমেন্ট কৰিব নেক্সট কাপোৰজোৰ দেখুৱাৰ আগতে কথা এটা কৈ লও মই আগতেও বহুত পাটৰ কাপোৰৰ ভিডিও দিছো যেহেতু দাদাৰ বিয়া গৈছে মোৰ আৰু বিয়াৰ সময়ত বহুত কাপোৰ কিনিছিলো পাটৰ কাপোৰ কইনাৰ কাৰণে হক মোৰ কাৰণে হক বা ঘৰৰ ফ্যামিলিৰ কাৰণে হক বহুত কাপোৰ কিনিছিলো আৰু তেতিয়া আপোনালোকে মোক খুদিছিল বহুতে খুদিছিল কমেন্টত খুদিছিল যে বা আপুনি যে কাপোৰবোৰ কিনে ট্ৰেডমাৰ্ক আছে নে সকলোবোৰ কাপোৰতে তো মই বিয়াত যিখিনি কাপোৰ কিনিছিলো গুটে গেজৰতে ট্ৰেডমাৰ্ক আছিল ফালকুচিৰ প্ৰায় দোকানতে মই ট্ৰেডমাৰ্ক দেখিছো মই জৰ্জৰ পৰা কিনিছো মই ট্ৰেডমাৰ্ক চাইহে কাপোৰ কিনো তো প্ৰায় দোকানত ট্ৰেডমাৰ্ক মানে দেখা পোৱা যায় আৰু তো বহুত কম সংখ্যক দোকান আছে য'ত ট্ৰেডমাৰ্ক নাথাকে কিন্তু প্ৰায় সকলো দোকানতে ট্ৰেডমাৰ্ক আছে আৰু আজিও মই যিকিজোৰ কাপোৰ দেখাইছো গুটে গেজৰতে ট্ৰেডমাৰ্ক আছে মই ট্ৰেডমাৰ্ক চাইহে কাপোৰ কিনো তো খিনি এতিয়া ফৰ্থ কাপোৰজোৰ দেখাও আৰু ফৰ্থ কাপোৰজোৰ হল এইজোৰ একদম ডাৰ্ক বেগুনিয়া এটো কালাৰ সাগে বহুতৰে ফেভাৰিট হয় বহুতে সাগে এই কালাৰটো ভাল পায় এইজোৰ মোৰ দিন হল বাৰু কাপোৰজোৰ অকনমান পুৰণা হয় কাপোৰজোৰ বাট বহুত বেছি ধুনিয়া হয় কালাৰটো বহুত প্ৰিটি হয় এই কালাৰটো দি সকলো মানুহকে ব্ৰাইট লাগে চাকচোন ইমান ধুনিয়া আৰু ডিজাইনটো পুৰা যদিও কাপোৰজোৰ পুৰণা হৈছে তথাপিও ডিজাইনটো কিন্তু পুৰণা হোৱা নাই এই ডিজাইনটো এতিয়াও ট্ৰেন্ডত চলি আছে বিৰাট ধুনিয়া হয় কাপোৰজোৰ আৰু এই কালাৰটো কবই নালাগে আৰু বেগুনিয়াৰ ওপৰত সিলভাৰ গুনা হয় দেখাত যদিও কাপোৰজোৰ ফুলটো হেভি লাগিছে কিন্তু একদমে লাইট ওয়েট কেৰি কৰিব বিৰাট সহজ একদম লাইট ওয়েট একো ওয়েটে নাই কাপোৰজোৰৰ বিৰাট বেছি ধুনিয়া হয় এইজোৰ ফালকুচিৰ কাপোৰে হয় চাকচোন বিৰাট বেছি ধুনিয়া কাপোৰজোৰ আৰু পাৰি নাই কাপোৰজোৰত নুকাই হয় যেহেতু পুৰা মানে কি ফুলকিটা সাইডলৈ আছে তো পাৰি নাই ইয়াৰে কাপোৰজোৰ এনুকা বিৰাট বেছি ধুনিয়া আৰু ইয়াৰে মেখেলা আৰু ব্লাউজো আছে ব্লাউজটো মই সিলাইছো যেহেতু পুৰণা কাপোৰ চাকচোন যদিও কাপোৰজোৰ পুৰণা হয় তথাপিও যেটো সাইন হয় সাইনটো যোৱা নাই কাপোৰজোৰৰ বিৰাট ধুনিয়া এটা সাইন আছে
চাওকচোন গুণাটো একদম বিৰাট ধুনীয়া পিয়ৰ গুণা হয় ধুনীয়া গুণাটো এইকেইযোৰে কাপোৰ আছিল আপোনালোকে দেখিলে আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিব ডিজাইনবোৰ কেনেকুৱা লাগিছে কালাৰবোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু মই আপোনালোকক কৈছিলোঁ ভিডিঅ'টোৰ প্ৰথমতে যে দামবোৰ কমিছে নে বাঢ়িছে মই ক'ম আপোনালোকক শেষত আপোনালোকে নিজে ধৰিব পাৰিছে চাগে যে দামবোৰ বাঢ়িছে আগতকৈ কাৰণ মোৰ বিয়াৰ সময়তো কাপোৰবোৰ কিমান দাম আছিল মই আপোনালোকক কৈছিলোঁ আৰু বাঢ়িলেও বহুত যে বেছি বাঢ়িছে তেনেকুৱা নহয় ধৰক আগতে যদি কাপোৰযোৰৰ দাম ৯,০০০ আছিল এতিয়া ১০,০০০ হৈছে বা ১০,৫০০ হৈছে মানে তেনেকুৱা এটা লিমিটেড বাঢ়িছে আৰু এতিয়া সেইটোৰ কাৰণে কাকো দুখো দিব নোৱাৰোঁ আমি কাৰণ কৰোণাই আমাক এনেকুৱা এটা অৱস্থা কৰি থৈ গ'ল যে চববোৰ মানে দোকান পোহৰৰ মানে সকলোৰে লছ হৈছে সেইকাৰণে কাপোৰৰ দাম বাঢ়াটো স্বাভাৱিক তো শুৱালকুছিৰো সেইকাৰণে কাপোৰৰ দাম অকণমান বাঢ়িছে তো আজি এইখিনিয়ে আছিল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু যদি সেই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো কিন্তু বজাবলৈ নাপাহৰিব তেতিয়া মোৰ সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব তেন্তে আজি ভিডিঅ'টো সামৰো ইয়াতে বাই বাই আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত মই আছোঁ গ্লেন দৰ্শনা বুলি